Meghalaya illegal coal mining tragedy. 18 people died in a major illegal coal mining accident in Thangsko village. Recently, এটা বহুত দুৰ্ভাগ্যপূৰ্ণ ঘটনা আমাৰ ওচৰ চুবুৰীয়া মেঘালয়ত সংঘটিত হৈছে য'ত 18 জনকৈ শ্ৰমিক যি আমাৰ ইলিগেল কোল মাইনিঙত বাষ্টিঙৰ ফলত তেখেতসকলৰ মৃত্যু হৈছে। এই যিটো ইলিগেল যিটো কোল মাইনিং হয় বাইদেউ যে আমি জেনেৰেলি ৰেড হোল মাইনিং বুলিও কওঁ সেইটো এনেকৈ ফুটা কৰি বা এনেকৈ বক্স বনাই তাৰ পৰা কয়লাখিনি এক্সট্ৰেক্ট কৰা হয় আৰু যেতিয়া তেখেতসকলে খনন কৰে ভিতৰত গৈ খনন কৰে আৰু কয়লাখিনি ব্লাষ্ট কৰিবৰ কাৰণে তেখেতসকলে এটা এক্সপ্ল'চিভ আইটেম ইউজ কৰে যাৰ ফলত সেই তেনেকুৱা এটা আনএক্সপেক্টেডলি আমাৰ যিখিনি ভিতৰত তাত শ্ৰমিক আছিলে সেই শ্ৰমিকৰে 18জন শ্ৰমিকৰে মৃত্যু হৈছে আৰু এইখন ডিষ্ট্ৰিক্টৰ এনেকুৱা এটা ইনচিডেণ্ট ডেডলি ইনচিডেণ্ট আমি 2018ত দেখিছিলোঁ য'ত 13জনকৈ সৰু শিশু শ্ৰমিকৰ ইয়াত মৃত্যু হৈছিলে আৰু ইলিগেল মাইনিং যিটো হয় মেঘালয়ত যিটো ৰেড হোল মাইনিং বুলি কওঁ তাত বেছিকেলি সৰু সৰুকৈ ফুটা বনাই মেলি তলৰ পৰা কয়লাখিনি এক্সট্ৰেক্ট কৰা হয় আৰু তাত বেছিকৈ চাইল্ড লেবাৰ ইউজ কৰা হয় আৰু এটা মষ্ট চবতকৈ ইয়াত সমস্যাটো হৈছে ইলিগেল কোল মাইনিঙৰ চাইল্ড লেবাৰৰ ইয়াত বহুত বেছি ইউজেছ কৰা হয় কাৰণ চাইল্ডবিলাকৰ হাত ভৰি সৰু থাকে তেখেতসকলে ইজিলি সোমাই যাব পাৰে যাৰ ফলত বহুত কেজুৱেলিটিৰ ফলত বহুতখিনি চিলড্ৰেনৰ মৃত্যুও হয়